আৰু আহি দেখা পাইছোঁ যে ইয়াত যিহেতু মহিলাৰ সংখ্যা স্বয়ংসেৱক সংঘৰ 100 বছৰৰ লগত জড়িত যে হিন্দু সন্মিলন চলি আছে চাৰিওফালে গোটেই ভাৰতবৰ্ষত তাৰ লগতে ইয়াতো আমাৰ যি হিন্দু সন্মিলন হৈছে অৱশ্যে এইখন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 100 বছৰীয়া নহয় যদিও ইয়াৰ স্থানীয় লোকসকলে তেওঁলোকে এখন হিন্দু সন্মিলন কৰিছে। আজি হিন্দুসকলক আচলতে আমাৰ যিটো সংঘবদ্ধ হোৱাৰ যিটো প্ৰক্ৰিয়া সেই সংঘবদ্ধ হোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। আজি এনেকুৱা এটুকুৰা ঠাইত আমি যিধৰণে ৰাইজৰ সঁহাৰি পাইছোঁ তেওঁলোকে বুজি পাইছে আৰু যিবিলাক প্ৰক্ৰিয়া হৈছে বহিঃশক্তিয়ে যিবিলাক অসুৰ আততায়ী স্বৰূপ চৰিত্ৰ যিবিলাকে ধাৰণ কৰিছে, যিবিলাকে আজি আমাৰ সভ্যতা সংস্কৃতিৰ লগতেই নহয় আমাৰ পেটৰ প্ৰতি, আমাৰ ভোকৰ প্ৰতি, আমাৰ মান সন্মান পৰিচয় প্ৰতি, কাৰণ মোৰ পৰিচয়টো কেৱল মোৰ শৰীৰটোতে সীমাবদ্ধ নহয়। মোৰ পৰিচয়টো তেতিয়াহে যেতিয়ালৈকে মোৰ নাম, মোৰ ৰীতি নীতি পৰম্পৰা, মোৰ যিটো উপাসনা পদ্ধতি সকলো সংৰক্ষিত হৈ থাকিব লাগিব। আৰু এই কথাবিলাকত আজি যিটো পৰিৱেশ দেখিছোঁ যে একাংশ বিদেশী মূলৰ মানুহে বিদেশী চিন্তাৰ ধ্বজা বাহকে আমাৰ গোটেই পৰিৱেশটো নষ্ট কৰিব খুজিছে। কিন্তু আমি তেওঁলোকক সদায় এইটো কথা কৈছোঁ, আমি তোমালোকক তিৰস্কাৰ কৰিব খোজা নাই, আমি তোমালোকক বহিষ্কাৰ কৰিবও খোজা নাই। কিন্তু যেতিয়াই তোমালোকে আমাৰ ছোৱালীবিলাকক সতীত্ব হনন কৰিবা, যেতিয়াই আমাৰ মাটিবিলাক বেদখল কৰিবা, যেতিয়াই তোমালোকে গো হত্যা কৰিবা, যেতিয়াই তোমালোকে চুৰ ডকাইত কৰিবা, যেতিয়াই তোমালোকে আমাৰ লগত মিত্ৰভাৱত থাকি শত্ৰুতা কৰিবা, সেইবোৰ আততায়ী চৰিত্ৰ। গীতাত কৈছে, ভাগৱতত কৈছে, শংকৰ গুৰুজনে কৈছে অজামিল মহাপাপী বুলি এইবিলাকত, যে তেতিয়াই কিন্তু আমি তোমালোকক প্ৰতিহত কৰিম। তেতিয়াহ'লে তোমালোকে আমাৰ পৰা এই তিৰস্কাৰ পাই থাকিব লাগিব, তেতিয়াই তোমালোকে আমাৰ পৰা এই ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। এতিয়া আমি এই গোটেই মানসিক যিটো জনজাগৰণ যিটো প্ৰক্ৰিয়া, জনজাগৰণ প্ৰক্ৰিয়াটো চলি আছে। সেই জনজাগৰণ প্ৰক্ৰিয়াৰ পিছত আমি তেওঁলোকক কৈছোঁ তেওঁলোকে মানুহ হোৱাৰ পৰিচয় দিয়ক। যদি মানুহ হোৱাৰ পৰিচয় দিব নোৱাৰে, তেওঁলোকে যদি কেৱল অসুৰ আততায়ী দৰে আচৰণ কৰি থাকে, তেতিয়াহ'লে কিন্তু আমাৰ পৰা কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন প্ৰগ্ৰাম কৰিছোঁ। আৰু বিশেষকৈ ঢেকীয়াজুলি ৰাইজক এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ কাৰণে ধন্যবাদ জনালোঁ। সোণাতনী বিন্দু মৰা আমাৰ মাজত আছে, সত্যৰঞ্জন ডাঙৰীয়া আমাৰ মাজত আছে, আংচাত পাঠকজনৰ বিভিন্ন হিন্দু সংগঠনৰ নেতা আছে। আমি ক'ব চাইছোঁ যে আমাৰ এই সোণাতনী প্ৰগ্ৰামটো জীয়াই ৰাখিব লাগিব। আজি বাংলাদেশী মূলৰ মিয়াই আমাৰ ছোৱালী বোৱাৰী নি আছে, বাংলাদেশী মিয়াই গৰু হত্যা কৰি আছে, আজি বাংলাদেশী মূলৰ মিয়াই চুৰ কৰি আছে। যোৱাকালি নামঘৰত এখন সনাশ্ৰেণ একডালে এখন ঘৰৰ মানুহ কাঢ়ি লৈ গৈছে। আমি যাম, আপোনালোকে মিডিয়াই গম মানে অলপ পিছত পাব। এই মিয়াগিলাকে আমাৰ অসমত ছোৱালী বোৱাৰী সোণ গণ ড্ৰাগছৰ ব্যৱহাৰ কৰি আছে। আজি যদি আমি সোণাতনী অসমীয়া প্ৰগ্ৰামগিলা জীয়াই নাৰাখোঁ, আমাৰ অসমীয়া কালচাৰগিলাক জীয়াই নাৰাখোঁ, মিয়াই আমাৰ অসমখন চেক কৰি দিব। পিছত যেতিয়া আমাৰ শুকুৰবাৰে মুছলমান ল'ৰাবিলাকে যেতিয়া নামাজ পঢ়িব যায়, আজি আমাৰ ল'ৰা ছোৱালীয়ে কালি নামাজ পঢ়িব যাব লাগিব। আমাৰ সোণাতনী সভ্যতা জীয়াই ৰাখিব লাগিব। এই বাংলাদেশী মিয়াৰ এগেইনষ্ট আমি যুদ্ধ কৰিব লাগিব। আৰু য'ত মাননীয় মুখ্যমন্ত্ৰী কৈ দিছে যে বাংলাদেশী মিয়াক আপোনালোকে অত্যাচাৰ কৰিব যাওক ৰাতি 9টাত নে 12টাত যাওক। সেইকাৰণে আমাৰ সোণাতনী সভ্যতা জীয়াই ৰখাৰ কাৰণে বাংলাদেশী মিয়াক নিষেধ কৰিব লাগিব। আৰু যিমান বাংলাদেশী মিয়া আছে আমি সোণাতনী বীৰন্দবৰ আমি এলান কৰি দিয়া হৈছে। আৰু বাংলাদেশী মিয়াকো কিয় নিছোঁ, আপোনালোকে ড্ৰাগছ ব্যৱহাৰ, চুৰত হওক, আমাৰ ছোৱালী বোৱাৰীৰ লাভ জাতি নাম বদলাই দিয়া, কিন্তু আপোনালোকে এইবিলাক বিৰোধ হ'ল। পৰৱৰ্তী সময়ত আপোনালোকক আনৈত চমজানি আপোনালোকক কাটি পিচ কৰাৰ আমি বাধ্য কৰি হ'ম। কিন্তু